এতিয়া ডক্টৰে তেওঁক মানে চেকআপ কৰি আছে আৰু ইতিমধ্যে পষ্টমৰ্টম কৰিব বুলি তেওঁলোকে জনাইছে চিকিৎসকে আৰু খন্তেক পিছতে মানে তাৰ পিছত কি হয় সেইখিনি পষ্টমৰ্টম কৰাৰ পিছত তেওঁলোকে ৰিপৰ্ট দিব। ইতিমধ্যে আমাৰ বিজেপি চৰকাৰখনে আমাৰ যিসকল মানুহে আজি অসমখনৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে যি প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদত তেওঁ এজন এডভোকেট আছিল। গতিকে গণ্যমান্য ব্যক্তি এজন তেখেতকো এনেদৰে অত্যাচাৰ চলাই গেছ সোমাই পেলাই তেখেতৰ হাৰ্টৰ প্ৰব্লেম হৈ হঠাতে তেওঁ ঢুকাইছে আজি। গতিকে এই চৰকাৰখনে নিৰ্লজ্জভাৱে আজি জনসাধাৰণৰ ওপৰত যি অত্যাচাৰ চলাইছে সেইখিনি আমি প্ৰতিবাদ কৰিছোঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এই চৰকাৰক। তেওঁ বকুৰ পৰা আহিছে বুলি জানিব পাৰিছোঁ। তেওঁ আৰু কিবা তথ্য লাভ কৰিছে নেকি? তেওঁৰ ঘৰত কোন ক'ত আছে কিবা তেনেকুৱা তথ্য? ইতিমধ্যে গম পাইছোঁ তেখেতৰ এগৰাকী তেওঁ সহধৰ্মিনী পত্নী আছে আৰু তেওঁ এটা ভাতৃ আছে বুলি গম পাইছোঁ আৰু এটা বাচ্চা আছে বুলি গম পাইছোঁ। গতিকে আমি দেখিছোঁ যে ইতিমধ্যে তেওঁলোকে কৈছে আৰু বাইদেউ ইয়াত কোন কোন এতিয়া বৰ্তমান এই মুহূৰ্তত কংগ্ৰেছৰ কোন কোন উপস্থিত হৈছে? আমি দেখিছোঁ নন্দিতা দাস, তেওঁ সমষ্টিৰ পৰা যিহেতু আহিছে, বাইদেউকো আমি দেখিছিলোঁ। সমষ্টিৰ বিধায়িকা নন্দিতা দাস আছে, আমাৰ এডমিনিষ্ট্ৰেশ্যন জেনেৰেল ছেক্ৰেটাৰী ৰামানন্দ বৰুৱা আছে আৰু লগত আমি সকলো মানে বিষয়বিলাক আমি আছোঁ আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।